সুপ্ৰভাত বন্ধু বান্ধৱীসকল এণ্ড ৱেলকাম বেক টু মাই চেনেল নেহামাস্তি। প্ৰায় এবছৰমান আগতে দেখি থোৱা সৰু সপোন এটা আজি পূৰণ হ'বলৈ গৈ আছে। মনত কি যে আনন্দ ভাষাৰে বুজাব নোৱাৰিম আৰু এক্সাইটমেণ্টৰ কথা বাদেই দিলোঁ। আৰু এই সৰু সপোনটো পূৰণ হোৱাৰ আশাৰে ৰাতিপুৱা 6:30 বজাতেই গা পা ধুই ওলাই পৰিলোঁ ষ্টেচনলৈ। আৰু ষ্টেচনত সকলো হাজিৰ, লগতে আমাৰ সপোন সফল কৰা ট্ৰেইনখনো হাজিৰ। এতিয়া মাথো গন্তব্যস্থল পোৱাৰহে কথা। 2 ঘণ্টীয়া ট্ৰেইনৰ যাত্ৰা আনন্দ উল্লাহেৰে পাৰ কৰি আমি ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচন পালোহি। ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচনৰ পৰা আমি অটো ধৰি আমাৰ গন্তব্যস্থল পালোহি। আৰু আপোনালোককতো আমাৰ বা মোৰ সৰু সপোনটোৰ কথা কোৱাই হোৱা নাই। আচলতে আমাৰ সপোন আছিল ডিব্ৰুগড়ত অৱস্থিত জগন্নাথ মন্দিৰ এবাৰ দৰ্শন কৰি অহা। আৰু আজি মোৰ এই সৰু সপোনটো পূৰণ কৰিবলৈ পাই মই সঁচাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। ভগৱানৰ হাতখন মোৰ মূৰৰ ওপৰত নাথাকিলে, মা দেউতাই আশীৰ্বাদ নকৰিলে আজি মই হয়তো মোৰ এই সৰু সপোনটো পূৰণ কৰিব নোৱাৰিলোঁ হয়। যি কি নহওক সকলোৰে ভাল হোৱাৰ বাবে পূজা কৰি মই ওলাই পৰিলোঁ বাকীবোৰ ভদ্ৰ মহিলা ভদ্ৰ পুৰুষক দৰ্শন কৰিবলৈ। যিহেতু ইয়াত বহুতো ভদ্ৰ মহিলা ভদ্ৰ পুৰুষ আছে, তো তেওঁলোকক দৰ্শন নকৰিলে মোৰ দিনটোতো ভাল যাব নোৱাৰে। আৰু এওঁলোকক দৰ্শন কৰি মনটো যেন কি ভাল লাগিল ভাষাৰে বুজাব নোৱাৰে। আৰু এতিয়া বাকীবোৰ মন্দিৰত থকা ভদ্ৰ মহিলা ভদ্ৰ পুৰুষক দৰ্শন কৰিবলৈ ওলাই পৰিলোঁ। যিহেতু ইয়াত বহুতো ভদ্ৰ মহিলা ভদ্ৰ পুৰুষ আছে, সকলোৰে নিজা নিজা ঘৰ আছে আৰু তেওঁলোকৰ ঘৰবোৰত গৈ তেওঁলোকক দৰ্শনো কৰি আহিম। আৰু দেখিছেনে মন্দিৰটো কি ধুনীয়াকৈ বনোৱা হৈছে। সঁচাই ধুনীয়া, সঁচাই অতুলনীয়, নকৈ নোৱাৰিহে। আৰু এয়া সকলোৰে ঘৰত সোমাই সকলোকে দৰ্শন কৰি আহিছোঁ। আৰু এতিয়াতো শেষেই হোৱা নাই, আৰু আছেই, আপোনালোকক দেখাই গৈ থাকিম ব'লো। আৰু ৱালখনত দেখিবলৈ পাইছেনে চিত্ৰবোৰ? আচলতে এয়া শ্ৰীকৃষ্ণৰ জীৱন যাত্ৰা দাঙি ধৰা হৈছে। সঁচাই অপূৰ্ব। এতিয়া আমি আছোঁ মন্দিৰৰ পিছফালে, আৰু এতিয়া মন্দিৰৰ পিছফালে থকা ভদ্ৰ মহিলা ভদ্ৰ পুৰুষসকলক দৰ্শন কৰি আহোঁ। আৰু এওঁটো মোৰ হৈছে দাদা, আচলতে মই তেওঁক দাদা বুলিয়ে ভাবোঁ। আৰু এতিয়া আমাৰ সকলোকে দৰ্শন কৰি শেষ হ'ল, আৰু এতিয়া আমি যাওঁ পেট পূজা কৰিবলৈ। যিহেতু পেটৰ নিগনিকেইটাই খুব চিঞৰিছে, আৰু এওঁলোকক শান্ত কৰাৰ এটাই উপায়, পেট পূজা। মন্দিৰৰ ভিতৰৰ পৰা ওলাই জোতা পিন্ধি আমি ওচৰতে থকা দোকান এখনত ঘুগুনি খাই ওলাই পৰিলোঁ আকৌ ভাত খাবলৈ। যিহেতু এতিয়া দুপৰীয়া হ'ল আৰু এতিয়া লাগিছে ভাতৰ ভোক, ভাত নাখালে নহয়হে। আৰু ফুটি কিস্মাত ৰাস্তাতে চেণ্ডেলযোৰ চিং খালে। যি কি নহওক ভগৱানে মূৰ তুলিও চালে। ৰাস্তাতে জোতা চিলাই থকা দাদা এজনক পালোঁ। জোতাযোৰ চিলায়ে আকৌ আমি ভাত খাই ওলাই পৰিলোঁ ডিটিপিৰ ফালে। আৰু ইয়াত আহি পাই ইয়াৰ মনোমোহা দৃশ্য দেখি মনটো যেন একদম ভৰি গ'ল। আৰু এতিয়া আমি ভাবিছোঁ এই ইয়াতে বহি অলপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ, আৰু আপোনালোকেও উপভোগ কৰক। সঁচাই প্ৰাকৃতিক সৌন্দৰ্যৰ আগত সকলোৱে হাৰ মানে। ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰি আমি ওলাই পৰিলোঁ ডিব্ৰুগড় টাউনৰ ষ্টেচনৰ ফালে। আৰু ষ্টেচনত আহি গম পাইছোঁ যে আজি এখনো ট্ৰেইন নাই শিৱসাগৰ যাবলগীয়া। আছে যদিও বহুত দেৰিকৈ, তো আমিতো দেৰিকৈ যাব নোৱাৰোঁ। সেইবাবে আমি আকৌ আহিলোঁ ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচন। যিহেতু এতিয়া ট্ৰেইনখন আহি পাওঁতে আৰু 5 ঘণ্টা আছে, উপায় নাই, টাইম পাছ কৰিবলৈ এইবোৰকে খেলি আছোঁ। আৰু আজিৰ এই দিনটো দুগুণ বিশেষ কৰা মানুহকেইজন হৈছে মোৰ বন্ধু বান্ধৱী। তাহাঁতি নাথাকিলে হয়তো আজিৰ এই দিনটো ইমানো বিশেষ নহ'লহেঁতেন। আৰু এয়া দেখিছেনে পগলামীবোৰ? সঁচাই এদিন বহুত মনত পৰিব। বয়স পাৰ হ'ব, কিন্তু এই স্মৃতিবোৰ, এই মধুৰ স্মৃতিবোৰ সজীৱ হৈ থাকিব আমাৰ বুকুত। আৰু অপেক্ষাৰ অন্ত পৰিল, আমাৰ ট্ৰেইনখনো আহি পালে। আৰু এতিয়া শিৱসাগৰৰ ফালে ৰাওনা দিলোঁ, আৰু ট্ৰেইনখনো এৰু হ'ল। আৰু এনেদৰেই 2 ঘণ্টা পাৰ কৰিলোঁ নাচি বাগি গাই ফূৰ্তি কৰি। অৱশেষত আহি পালোঁ আমি শিৱসাগৰ। আৰু আজি এনেদৰেই দেওবাৰৰ দিনটো পাৰ হ'ল। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ ভুলতো নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।